আজ 31শে ডিসেম্বর 2025 সালের ক্যালেন্ডার থেকে আজ চলে যাচ্ছে শেষ পাতাটি। 2025 সালটি ছিল নানা চড়াই উৎরাইয়ের বছর। যে কোনো নতুন শুরুই আনন্দদায়ক, কিন্তু বিদায় বেলায় ফেলে আসা 365 দিনের প্রাপ্তি অপ্রাপ্তির হিসেব আজ সবার মনে ভিড় করেছে। ঘড়ির কাঁটা রাত 12টা ছোঁয়া মাত্রই ইতিহাসের পাতায় ঠাঁই নেবে 2025। আর মাত্র কয়েক ঘন্টা বাকি, আর নতুন বছর 2026কে স্বাগত জানাবে বিশ্ববাসী। শহর জুড়ে এখন সাজো সাজো রব, পার্ক, রেস্তোরাঁ, পর্যটন কেন্দ্রগুলিতে মানুষের ঢল। তাছাড়া সকাল থেকে শহরের মাছ বাজারগুলিতেও গ্রাহকদের ভিড়। গুয়াহাটি উজান বাজার থেকে সেই ছবি রেখেছি আপনাদের সামনে। আমাদের প্রতিনিধি কল্পজিৎ শইকিয়া সেই ছবি তুলে ধরছেন। এটা বছৰ আজি 31 ডিচেম্বৰ আৰু মাজত কেইটামান ঘণ্টা আৰু ঘণ্টাৰ পাছতেই দেশবাসীয়ে আদৰণি জনাব 2026ক। এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰী উজান বজাৰ মাছৰ বজাৰত, আৰু ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুল আহমেদ আছে। ৰাতুল আহমেদে দৰ্শকসকলক দেখাব কেনেধৰণৰ ভিৰ গুৱাহাটীৰ উজান বজাৰত, সেই উজান বজাৰৰ মাছৰ বজাৰত কেনেধৰণৰ ভিৰ, সেই পৰিৱেশটো দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। আৰু এটা কথা আমি দৰ্শকসকলক অৱগত কৰাবলৈ চেষ্টা কৰিছোঁ যে পূৰ্বে যেনেদৰে উজান বজাৰ মাছৰ বজাৰ বুলি ক'লেই যেনেদৰে বিৰিদি বাট নোপোৱা এটা পৰিৱেশে সৃষ্টি হয়, এইবাৰ কিন্তু তেনেধৰণৰ পৰিৱেশ আমি দেখিবলৈ পোৱা নাই। কোনটো মাছত কিমান দাম, সকলো কথা পাতিবলৈ চেষ্টা কৰিম। মই পৰিৱেশসমূহ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, সকলোৱে নিজৰ পচন্দৰ মাছ ক্ৰয় কৰিছে। গুৱাহাটীৰ উজান বজাৰ বুলি ক'লেই আপোনালোকে জ্ঞাত যে ইয়াত উভয় নদী হৈ পৰে মাছে, আৰু বৰ্তমান সময়ত কেনেধৰণৰ পৰিৱেশ, সেই পৰিৱেশটো এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। সকলো মাছ এই মুহূৰ্তত আৰি, ভকুৱা, বৰালি আপুনি সকলো ইয়াত উপলব্ধ হৈছে, আৰু সকলো মাছ আপোনাৰ প্ৰিয়, আপুনি ভাল পোৱা মাছ আপুনি ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। আৰু উজান বজাৰত এইদৰে ভিৰ হৈছে, আৰু সকলোৱে এই মুহূৰ্তত দৰ দাম এনেদৰে চলি আছে। দাদা, দৰ দাম কৰি থকা হৈছে, কেনেকুৱা দাম, কেনেকুৱা পাইছে? मैं অসমীয়া বুজা নাই। दाम 400 बोल रहा है शीतल माछ को, छोटा वाला, और वहाँ तो पूछा है वो बड़ा वाला शीतल माछ को 600 बोल रहा है, और बराली 1000 बोल रहा है यहाँ पे। मैं मणिपुर। हाँ হেপী নিউ ইয়েৰ। जी, হেপী নিউ ইয়েৰ। हाँ सेम टू यू। ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, আৰু সকলোৱে নিজৰ পচন্দৰ মাছ ক্ৰয় কৰিছে। আৰু এই মুহূৰ্তত আমি ইতিমধ্যে ইয়াৰ আগত আমি দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছিলোঁ। বজাৰত কেনেদৰে উভয় নদী হৈ পৰিছে। গুৱাহাটীৰ উজান বজাৰৰ মাছৰ বজাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰত আমি দেখাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান সময়তো যথেষ্ট লোকৰ সমাগম হৈছে, আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি মাছ ক্ৰয় কৰিছে। এয়া আমি দৰ্শকসকলক দেখাম। ৰৌ, বৰালি, ভকুৱা সকলো ইয়াত উপলব্ধ হৈছে। মই অকণমান কথা পাতিম। আন এগৰাকী লোক আছে। কেনেকুৱা বিক্ৰী, কেনেকুৱা হৈছে? কেনেকুৱা ভালে চলি আছে বিক্ৰী। চিতল, খিলগৰীয়া, ভকুৱা এইকেইটাই মাছ। দাঙি দেখাব পাৰিব নেকি? ৱেট আছে ইয়াত? এইটো আছে 11 কেজি, ভকুৱা 5 কেজি, চিতল 4 কেজি, 5 কেজি, এয়া চাইজ। এইখিনিয়ে মাছ। আৰু মাছ পৰা অনা হৈছে মাছ? এইটো আপোনাৰ বৰপেটা, এদিকে মৰিগাঁও, বেংগলৰ মাছ আহিছে, আৰু বিলখনৰ মাছ আহিছে। আকৌ লোকেল মাছ আহিছে নাই? লোকেল, চব লোকেল, চব লোকেল, চব লোকেল। এই চালানী মাছ আছে, অকল লোকেল মাছ। এই চব লোকেল, যিমান চব লোকেল মাছ। চালানী মাছ অহা নাই, চব লোকেল মাছ। এয়া মাছে আছে, চব জীয়া জীয়া মাছ। উজান বজাৰৰ পৰিৱেশ, আৰু উজান বজাৰ পৰা দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে মই কৈছোঁৱেই, পোৱা নোপোৱা আশাত পাৰ হৈ গ'ল এটা বছৰ। আজি 31 ডিচেম্বৰ, মাজত আৰু কেইটামান ঘণ্টা। সকলোৱেই 2026ক আদৰণি জনাব, আৰু সকলোৱেই 2026ক আদৰণি জনাৰ প্ৰাক্ষণত লগে ভাগে এসাঁজ বন্ধুবৰ্গ, পৰিয়ালৰ সৈতে সকলোৱে এসাঁজ একেলগে খাব। তাৰ প্ৰাক্ষণত কেনেধৰণৰ মাছৰ বজাৰসমূহত কেনেধৰণৰ পৰিৱেশ, সেই পৰিৱেশটো দৰ্শকসকলক দেখাইছোঁ। এই মুহূৰ্তত আৰি দেখিবলৈ পোৱা গৈছে। আৰি বৰ্তমান সময়ত তেওঁলোকে কিমান দাম কৈছে মই কথা পাতিবলৈ চেষ্টা কৰিম। আৰি কিমান দাম? আৰি কিমান দাম? আরে এইবিলাক 1400 টাকা কেজি, বৰালি কেজি 1000 টকা। দাম কেনেকুৱা পাইছে? আজিৰ দিনতো অলপমান দাম বাঢ়িবই, আৰু ডাঙৰো মাছ, মাছো ভাল নহয়, যেনেকুৱা মাছ তেনেকুৱাই দাম। ক'ৰ পৰা আহিছে? মই ইয়াৰে ওচৰৰে, গুৱাহাটীৰে, শিলপুখুৰীত থাকোঁ। ঠিকেই আছে দাম। পৰিয়ালৰ লগত লগে ভাগে এসাঁজ খোৱা হ'ব। আপুনি কি মাছ ক্ৰয় কৰিম বুলি আহিছে ইয়ালৈ? নাই, মই চিতল ল'ম বুলি আহিছোঁ আজি।
চিতলটো ডাঙৰ কাৰণে দেখি পেলাই ভাল লাগিলে তো সেইকাৰণে এটা সুধিলোঁ আন দিনাতকৈ দাম অলপ বাঢ়িছে কিন্তু উপায়তো নাই আজি চবেই ল'ব ডিমাণ্ড যেতিয়া বেছি দামো বাঢ়িব নহয় ধন্যবাদ জনাইছোঁ এয়া হৈছে গুৱাহাটীৰ উজান বজাৰ পৰিৱেশ আৰু প্ৰতিটো পৰিৱেশ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ উজান বজাৰত কেনেদৰে বিৰোধী বাট নোপোৱা এটা পৰিৱেশ সকলোৱে কেনেদৰে নিজৰ পচন্দ মাছ ক্ৰয় কৰিবৰ কাৰণে আহিছে সেই পৰিৱেশটো এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰতিটো পৰিৱেশ আজি 31 ডিচেম্বৰ নিশা পৰ্যন্ত কেনেধৰণৰ ক'ত ক'ত পৰিৱেশ আৰু আজি পুৱাৰে ভগৰ পৰা আমি দৰ্শকসকলক দেখাই আহিছোঁ যে গুৱাহাটীৰ উজান বজাৰৰ মাছৰ বজাৰত কেনেধৰণৰ পৰিৱেশ সেই পৰিৱেশটো আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ